নমস্কাৰ লৈ আহিছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ সৰকাৰি কৰ্মচাৰী সকলৰ বাবে সুখবৰ এবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সৰকাৰি কৰ্মচাৰী সকলৰ বাবে কেইবাটাও বৃহৎ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে এবাৰ চিকিৎসা ক্ষেত্ৰৰ পৰা আৰম্ভ কৰি পেন্সনৰ ক্ষেত্ৰলৈ আপোন ঘৰৰ পৰা আৰম্ভ কৰি আপোন বাহনলৈ কেইবাটাও ডাঙৰ ঘোষণা কৰিছে এবাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে জনাইছে এই মুহূৰ্তত খবিশেষ আমি জনাইছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ এবাৰ সৰকাৰি কৰ্মচাৰীৰ পৰিয়ালে পাব বৃহৎ সাহায্য ঘোষণা কৰিছে ৰাজ্যৰ চৰকাৰে ইতিমধ্যে কৰ্মচাৰী সকলৰ বাবে পেন্সনৰ পৰা আৰম্ভ কৰি চিকিৎসা ব্যয়লৈ তেওঁলোকে বহন কৰিব বুলি উল্লেখ কৰিছে কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আপোন ঘৰৰ পৰা আৰম্ভ কৰি আপোন বাহনলৈ কেইবাটাও বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে কালিৰ দিনটোত সৰকাৰি কৰ্মচাৰীৰ পৰিয়ালে অৱসৰৰ বয়স নোহোৱালৈ লাভ কৰিব দৰমহা বুলিও তেওঁ ইতিমধ্যে উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ পিছতো পেন্সনৰ সুবিধা লাভ কৰিব অৰ্থাৎ এতিয়া সৰকাৰি যিসকল কৰ্মচাৰী সেই কৰ্মচাৰী সকলৰ বাবে কেইবাটাও সুবিধা তেওঁ উল্লেখ কৰিছে চিকিৎসাৰ নামত 1 কোটি টকা লাভ কৰিব এতিয়াৰে পৰা সৰকাৰি কৰ্মচাৰী সকলে আৰু ইয়াৰ লগতে কোনো কৰ্মচাৰীৰ মৃত্যু হলে 10 লাখকৈ বীমাৰ সুবিধাও লাভ কৰিব পৰিয়ালৰ লোকে ইতিমধ্যে এই কথা মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে সৰকাৰি কৰ্মচাৰী সকলৰ বাবে কেইবাটাও তেওঁ বৃহৎ ঘোষণা বৃহৎ সাহায্য দিয়া দেখিবলৈ পোৱা গৈছে চাকৰি কৰি থকা অৱস্থাত যদি কোনো কৰ্মচাৰীৰ মৃত্যু হয় তেনেহলে সেই কৰ্মচাৰী গৰাকীৰ পৰিয়ালৰ লোকে তেওঁৰ চাকৰিৰ কাৰ্যকাল শেষ নোহোৱা পৰ্যন্ত তেওঁৰ দৰমহা লাভ কৰি থাকিব তেওঁৰ পৰিয়ালে আৰু ইয়াৰ লগতে তেওঁৰ সেই যি চাকৰি কাল সেই অৱসৰৰ সময় হৈ যোৱাৰ পিছতো পেন্সনৰ সুবিধাও লাভ কৰিব বুলি উল্লেখ কৰিছে ইতিমধ্যে ৰাজ্য চৰকাৰে পেন্সনৰ পৰা আৰম্ভ কৰি চিকিৎসা সেৱালৈ তেওঁলোকে সকলো খৰচ বহন কৰাৰ কথা উল্লেখ কৰিছে কোনো কৰ্মচাৰী যদি কোনো কাৰণত মৃত্যু হয় চাকৰিৰ সময়ত তেনেহলে সেই কৰ্মচাৰী গৰাকীৰ পৰিয়ালৰ লোকে 10 লাখকৈ বীমাৰ সুবিধাও লাভ কৰিব বুলি ইতিমধ্যে দিয়া কোৱা দেখিবলৈ পোৱা গৈছে অৰ্থাৎ পৰিয়ালৰ লোকৰ বাবে যথেষ্ট তেওঁ সুবিধা প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ লগতে কোনো সৰকাৰি কৰ্মচাৰী যদি কোনো চিকিৎসা কৰিব লগা থাকে তেনেহলে সেই কৰ্মচাৰী গৰাকীয়ে 1 কোটি টকা পৰ্যন্ত চৰকাৰৰ পৰা সাহায্য লাভ কৰিব বুলি উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে ইতিমধ্যে আপোন ঘৰৰ পৰা আৰম্ভ কৰি আপোন বাহনখনলৈ কেইবাটাও বৃহৎ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে আপোন ঘৰ যি আঁচনি সেই আঁচনিৰ জৰিয়তে এবাৰ যিসকল চৰকাৰি কৰ্মচাৰী তেওঁলোকে আঁচনিৰ জৰিয়তে ঋণ ল'ব পাৰিব বুলি উল্লেখ কৰিছে পূৰ্বে 15 লাখ টকা পৰ্যন্ত চৰকাৰি কৰ্মচাৰীসকলে ঋণ লাভ কৰিছিল বৰ্তমান সময়ত সেই যি ঋণৰ সংখ্যা সেই 30 লাখ পৰ্যন্ত বৃদ্ধি কৰি দিয়াৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ইতিমধ্যে এটাৰ পিছত এটা কেইবাটাও সুবিধা দিয়া দেখিবলৈ পোৱা গৈছে এতিয়া ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে যাতে তেওঁলোকৰ নিজৰ দায়িত্ব ভালদৰে পালন কৰে তেওঁলোকৰ নিজৰ দায়িত্ব তথা কৰ্তব্য পালনত যাতে তেওঁলোকে কোনো ধৰণৰ অৱহেলা নকৰে তাৰ বাবে এতিয়া ৰাজ্য চৰকাৰৰ তৰফৰ পৰা সৰকাৰি কৰ্মচাৰী সকলৰ বাবে বিভিন্ন ধৰণে বহু সংখ্যক তেওঁলোকক সুবিধা প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে আৰু এই ক্ষেত্ৰত ৰাজ্য চৰকাৰ আগতকৈ যথেষ্ট সৰব হোৱা দেখিবলৈ পোৱা গৈছে এটাৰ পিছত এটা তেওঁলোকে সৰকাৰি কৰ্মচাৰী সকলৰ বাবে বিভিন্ন ধৰণৰ সুবিধা প্ৰদান কৰিছে এই মুহূৰ্তত মুখ্যমন্ত্ৰী গৰাকীৰ সেই মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো আমাৰ চৰকাৰে অলপতে ষ্টেট বেংক অফ ইণ্ডিয়াৰ লগত কথা পাতি কেইটামান চৰকাৰি কৰ্মচাৰীৰ বাবে বিশেষ সুবিধা পাবলৈ সক্ষম হৈছে ইয়াৰ ভিতৰত এটা সুবিধা হ'ল যে আমাৰ যদি এক্সিডেণ্ট হয় আমি ভগৱানে নকৰক কাৰোবাৰ যদি এক্সিডেণ্টেল ডেথ হয় বা কোনোবা যদি পাৰ্মানেণ্টলি দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত হয় তেওঁলোকলৈকে 1 কোটি টকা পৰ্যন্ত পৰিয়ালে পাব পৰা এটা বিশেষ ব্যৱস্থাৰ সুবিধাও এতিয়াৰ পৰা আমাৰ কৰ্মচাৰীসকলৰ পৰিয়ালে লাভ কৰিব ইয়াৰ পিছত আন এটা সুবিধা হ'ল যে ভগৱানে নকৰক কিন্তু আমি সকলোৱে জানো যে মানুহ মৰণশীল মৃত্যুৰ যিটো চিৰন্তন সত্য সেই সত্যৰ পৰা আমি কোনেও আঁতৰি আহিব নোৱাৰোঁ কিন্তু আজিলৈকে অসমত যদি কোনোবা চৰকাৰি কৰ্মচাৰীৰ মৃত্যু হয় তেওঁলোকক 5% কম্পেনচেট এপইণ্টমেণ্টৰ ব্যৱস্থা কৰা হৈছিল কিন্তু আমাৰ চৰকাৰে এটা বিশেষ নিয়ম কৰিছিলে যে যদি কোনোবা চৰকাৰি কৰ্মচাৰীৰ মৃত্যু হয় তেওঁৰ পৰিবাৰ বা তেওঁৰ পৰিয়াল যাৰ নিকট আত্মীয় বুলি কওঁ এলোকে বুলি কওঁ সেই ব্যক্তিজনে চৰকাৰি কৰ্মচাৰীজনৰ 60 বছৰ নোহোৱা পৰ্যন্ত সেই একেটা দৰমহা নিয়মিতভাৱে বেংক একাউণ্টত লাভ কৰিব
আজিৰ পৰা মই নাভাবোঁ যে ভগৱানে কৰক এনেকুৱা সুবিধা আপোনালোকৰ কোনোবাই ল'ব লাগে, কিন্তু যদি পৰিৱেশ আৰু পৰিঘটনাৰ ফলত আমাৰ যদি কাৰোবাৰ জীৱনত এনেকুৱা সমস্যা আহি পৰে, তেতিয়াহ'লে আপোনালোক সকলোৱে বিশেষকৈ পৰিয়ালে অন্তত এটা সময়ৰ বাবেও আপোনালোকে নিজৰ পৰিয়ালৰ কথা চিন্তা কৰিব নালাগে। সেই পৰিয়ালটোৱে চৰকাৰৰ পৰা দৰমহাও পাব আৰু মৃত্যুৰ পিছতো ইউনিফাইড পেঞ্চন স্কিমৰ সুবিধা তেওঁলোকে নিৰন্তৰ পাই থাকিব। আৰু ইয়াৰ লগে লগে এজন চৰকাৰী কৰ্মচাৰীৰ মৃত্যু হ'লে তেওঁ এক্স গ্ৰেচিয়া 10 লাখ টকা ষ্টেট বেংক অফ ইণ্ডিয়া আৰু আমাৰ চুক্তি অনুসৰি 10 লাখ টকাৰ অতিৰিক্ত লাইফ ইঞ্চুৰেঞ্চ কাভাৰেজ এটাও তেওঁলোকে লাভ কৰিব। এই গোটেইখিনি সুবিধাৰ লগে লগে আজিৰে পৰা আপোনালোকে আপোন বাহন আৰু আপোন ঘৰ আঁচনিটো ষ্টেট বেংক অফ ইণ্ডিয়াৰ পৰা আপোনালোকে লোন পাবলৈ সক্ষম হ'ব। আৰু আপোনালোকে জানে যে এই লোন আগতে 15 লাখ টকা আছিল, এইবাৰ চৰকাৰে এই লোনৰ সীমা